হে জয় যদুনন্দন দেবপুদেবা তুহারি শরণে গুরু দেবা ভুল গোসাই জয় যদুনন্দন দেবা তুহারি শরণে গুরু দেবা আমার কুণ্ডিল নগরী অনুপম আছে এক কন্যা রুক্মিণী নাম ভীষ্মক রাজন নন্দিনী বড়বালা বাহয় জেনি নব চান্দক কলা কোন কোন তুমি অপূর্ব মানৱ দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো মই আজি সুৰভি নামেৰে মই কুণ্ডিলৰ ভাত দৰ্শন আশা কৰি শ্ৰীচৰণ পালোহি দ্বাৰকাপুৰী আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাৰা আজি মই হয় যদি ৰুক্মিণী গৃহিণী আপোনাৰ নিশ্চয় সাৰ্থক হ'ব গৃহভক্ত লভিলা সহজে তুমি কৃষ্ণ অনুগ্ৰহ কুণ্ডিলৰ ৰাজকন্যা ভীষ্মক নন্দী বিৱৰী বিস্তৰ কি ৰূপ সুৰ বয়ন পেখি যাৰ শান্ত ভেৰি দূৰ কি কহব মন্দিৰ ৰূপ বৰ চোৰ বয়ন পেখি যাৰ চান্দ ভেলি দূৰ কটন যতনে বিধি কয় নিৰ্মাণ পুহি কন্যা হৈ যাবে তুহাৰ সমান কহল স্বৰূপ বচন বিচাৰি উভয় গৃহিণী যাবে ৰুক্মিণী নাৰী তব গৃহব সফল হয় না কহল ভাত তুলি হাত হেন জানি নৰহব হেৰায়াৰ কাম পাতক চাৰু ৰাগি বোলা ৰাম ৰাম লভিলা সহজে তুমি কৃষ্ণ অনুগ্ৰহ জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ
অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰু। কোনে মোক দুৱাৰত কৰিছে স্মৰণ? দ্বাৰকাৰ দৰিদ্ৰ ব্ৰাহ্মণ মই ৰুক্মিণীৰ দূত। ৰুক্মিণীৰ দূত? আহা দেৱ, নিৰ্ভয়ে আহা ভিতৰ সোমাই। জয় দ্বাৰকাৰ জগন্নাথ। ৰাজকাৰেং ব্ৰাহ্মণৰ অবাধিত দ্বাৰ। জয় জগন্নাথ জয়। আহা দেৱ, সুবৰ্ণ সিংহাসন কৰাহি গ্ৰহণ। প্ৰভু, তোমাৰ এই সোণৰ সিংহাসনত বহাৰ যোগ্যতা নাই মোৰ। দেৱ, সংকোচ নকৰিবা তুমি। ব্ৰাহ্মণ চিৰপূজনীয় আমাৰ। হিত চিত্তে কৰা তুমি আসন গ্ৰহণ। বান্ধৱ উঠ প্ৰভু, আনা জল সুবৰ্ণ ভিংগাৰত। কৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগল, লওঁ মই পদ দুদক। আহক দেৱ। দেখা দেখা সর্বজন মাধব লীলা বাদ্য অর্ঘে শ্রীকৃষ্ণে বিপ্র পাওক আইলা বর্ণারে ও খালিলা ভরি পাদুত কলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহারে পূজিলা পৃথিবীৰাজে। চাবা চাবা প্ৰভু, মোৰ ভৰিত এটা বৰ ডাঙৰ ফাট আছে। তোমাৰ কোমল হাত লাগিলে পানী জ্বলা উঠিব প্ৰভু। দেৱ, পদ দুটি ধৌত কৰি কৰা হ'ল যথাৰীতি চৰণ বন্দনা। কোৱা এবে মোক, কি বা নাম, কি বা ধাম, কি বা হেতু আগমন তোমাৰ? প্ৰভু, বেদনীতি মোৰ নাম। আগেয়ে কৈছো কুণ্ডিলৰ ৰুক্মিণী দূত বুলি। কুণ্ডিল কুমাৰী ৰুক্মিণী দেৱীয়ে এই প্ৰেম পত্ৰখনি মোৰ হাতত দি প্ৰভুৰ শ্ৰীচৰণ ভিক্ষা কৰিছে। প্ৰভু, পত্ৰ চাই যথাবিহিত ব্যৱস্থা কৰা। পত্ৰখনি তুমিয়েই পঢ়া দেৱ, মই শুনি যাওঁ। রুক্মিণীর পত্র দিয়া দেব নিধি জগত ঈশ্বর কৃষ্ণ পঢ়াইল স্বামী, ভাতৰ মুখে তোমাৰ গুণগান শুনি কায় বাক্য মনে তোমাক পতিৰূপে বৰণ কৰিছো। কিন্তু মহাপাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে ঠিক কৰিছে। সিংহৰ ভাৰ্যাক নিবৰ বাবে চিগাল অহাটো নিশ্চিত। তাকে দেখি ভয় লাগিছে। হেন জানি নিজ দাসীক সোনকালে নিবলৈ আহক। তুমি আহি অন্তঃপুৰতে ৰবা। কোন উপায়েৰে মোক লগ পাবা সেই উপায় কওঁ শুনা।
বিবাহৰ আগদিনা মই ভৱানীৰ মন্দিৰলৈ যাম। সেই সময়ত আমাক হৰণ কৰি লৈ যাবা। যদি তুমি অৱহেলা কৰি আমাক নিনিয়া, তেতিয়া তোমাক নাৰীবধে চুব। আমি প্ৰাণ বিসৰ্জন দিম। পাপী শিশুপালৰ ছাঁটো আমি পদে পৰশ নকৰোঁ। হে নাথ, হেনো জানি দাসীক উদ্ধাৰ কৰা। সকৰুণে তোমাৰ পাদপদ্মত এই চিঠি অৰ্পণ কৰিলোঁ। এতিয়া উপায় দেৱ। আমি নিৰুপায়। তুমি যি ভাল দেখা তাকেই কৰা। হৈ ৰুক্মিণী দেৱীক মাৰিলেও মাৰা, তাৰিলেও তাৰা। কেনেকৈ? শোকক বেগ বহুৱাবলৈ মোৰ জানো সাধ্য আছে? প্ৰভু, তুমি অন্তৰ্যামী, সকলো জানাই। তুমি মন কৰিলেই চোন। তোমাৰ আগত জানো সেই পাপী শিশুপাল কিমান গুণাল না? উদ্ধৱ বান্ধৱ, তুমি বা কি কোৱা? ৰুক্মিণী দেৱীয়ে কুণ্ডিলৰ প্ৰভু আশ্ৰয় প্ৰাৰ্থনা নোৱাৰে নীৰৱ হৈ নোৱাৰে দ্বাৰকা হৌৱা দেৱৰখিনত ঠিক সময়তে আহি পালে। এই নাৰায়ণ 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 নাৰায়ণ। বিৰাজ, মনে মনে কৰিছিলো তোমাকেই স্মৰণ। কুণ্ডিলৰ পৰা এইমাত্ৰ আহিছে ব্ৰাহ্মণদেৱ। ৰুক্মিণীৰ প্ৰেম পত্ৰ আনি নিবেদিছে মোক। এতিয়া তুমি কোৱা, মই কি কৰা উচিত? প্ৰভু, ময়ো আহিছো কুণ্ডিলৰ পৰাই। আছে মোৰো বাক্য বিশেষ প্ৰভু। অ, তুমিও তেন্তে কুণ্ডিলৰেই দূত। হয় প্ৰভু, কুণ্ডিলত হলো মই অযথা লজ্জিত প্ৰভু। কৃষ্ণ নাম লোৱাৰ বাবে তাত পালো মই তীব্ৰ অপমান প্ৰভু। কি কলা দেৱৰ্ষি? কুণ্ডিলৰ কোন পাখণ্ডই তোমাক কৰিলে অপমান? প্ৰভু, সেই দুৰ্মতি ৰূপ মই প্ৰভু। সেইবাবে নাই মোৰ অলপো আক্ষেপ প্ৰভু। তোমাৰ কৃপাত ভাবো মান সন্মান সকলো সমান। ভক্তাধীন ভগৱান তুমি। ভক্তৰ ব্যথাত যদি হৈছা কাতৰ, তেন্তে প্ৰতিকাৰ কৰা প্ৰভু। নকৰিবা চিন্তা দেৱৰ্ষি, তাৰ প্ৰতিকাৰ অৱশ্যেই কৰিম মই। সমুচিত শাস্তি প্ৰদান নিম সেই দুৰাত্মা ৰুক্মক। প্ৰয়োজন হলে সুদৰ্শন চক্ৰবাণ এৰি দি পলকতে ভস্মীভূত কৰিম সমগ্ৰ কুণ্ডিল। প্ৰভু, ভগতৰ প্ৰকৃত ভগৱান আপুনি। প্ৰভু, ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে ভীষণ প্ৰভু। নিদিয়ে তোমাক দান ৰুক্মিণী দেৱীক প্ৰভু। কিন্তু প্ৰভু, মহাভক্ত ভীষ্মক নৃপতি নিতান্তই অনুগত যদিও পুত্ৰৰ হাততে নিৰ্জীৱ পুতল আহে প্ৰভু। আচৰিত। প্ৰভু, মই গৈ সবিনয়েৰে কুণ্ডিল সভাত তোমাৰ বিয়াৰ বাবে দিছিলো প্ৰস্তাৱ। এই বুঢ়া ৰজা ভীষ্মকেও দিছিল সন্মতি প্ৰভু। কিন্তু প্ৰভু, সেই দুৰ্মতি ৰূপ মই তোমাৰ নামত কৰি শতপদাঘাত মোক আৰু বৃদ্ধজনক কৰিলে অপমান প্ৰভু। তাৰ বাবে ক্ষোভ নকৰিবা দেৱৰ্ষি। সমুচিত শাস্তি প্ৰদানিম সেই অহংকাৰী ৰুক্মবীৰক। প্ৰভু, দুৰ্মতিয়ে ৰুক্মিণীক তোমাক নিদিয়ে প্ৰভু। আছে তার মনোনীত বর সেদিরা শিশুপাল প্রভু। হে প্রভু, তোমার রথ শরণতে একমাত্র অনুগতা ভীষ্মক নন্দী। এই নারদর প্রতি যদি হৈছা সদয় গর্ব করা গর্ব কুন্দিলৰ হৰি আনি ৰুক্মিণী প্ৰিয়াক দ্বাৰকাপুৰত পতা শুভ পৰিণয়।
চাওঁ আমি নয়ন ভৰি এই যুগল মিলন প্ৰভু। তুমি চিন্তা নকৰিবা দেৱৰ্ষী, ৰুক্মিণী প্ৰিয়াৰ মনোবাঞ্ছা মই অৱশ্যেই পূৰণ কৰিম। দাৰুক তুৰন্তে সজোৱাৰত ৰুক্মিণী প্ৰিয়াই মাতিছে আমাক। বান্ধৱ উঠক, কুন্দিল গমন মোৰ থাকিব গোপনে। বলক দেৱ।